চাওক মই 2 মাহ মোৰ ভৰিত দুখ পাইছিলোঁ, ফ্ৰেকচাৰ হৈছিলে, অপাৰেশ্যনো হ'ল। হোৱাৰ পিছত মই 2 মাহ বেড ৰেষ্টত আছিলোঁ। প্ৰথমবাৰৰ বাবে মই ঘৰৰ পৰা ওলাই আহিছোঁ। আহি পেলাই মই জিলা সভাপতিৰ দায়িত্ব ল'বলৈ আহিছোঁ। গতিকে দলটোৰ প্ৰতি মোৰ এটা একাগ্ৰতা, দলটোক মই ভাল পাওঁ, দলটোক মই শ্ৰদ্ধা কৰোঁ। গতিকে সেইকাৰণে মই আজি অসুস্থতাই ঠিক হৈও মই দলত দায়িত্ব ল'বলৈ আহিছোঁ জিলা কংগ্ৰেছৰ সভাপতি হিচাপে। কেই চনৰ পৰা আপুনি দলটোৰ সদস্য হৈছিলে? মই প্ৰায় 81-82 পৰা মই দলৰ সদস্য হৈছোঁ। মই NSYৰ লগত জড়িত আছিলোঁ, মই ইউথ কংগ্ৰেছৰ লগত জড়িত হৈ আছিলোঁ, মই কিষাণ খেত কংগ্ৰেছৰ APCCৰ মই ভাইচ চেয়াৰমেন হিচাপে কাম কৰিছিলোঁ, OBC চেলত ষ্টেটৰ মই ভাইচ চেয়াৰমেন হিচাপে কাম কৰিছিলোঁ, প্ৰদেশ কংগ্ৰেছৰ মই সম্পাদক হিচাপে কাম কৰিছোঁ, ভূপেন চকলিতাৰ দিনৰ কমিটিত আৰু অঞ্জন দত্ত কমিটিত। মই জিলা কংগ্ৰেছৰ মই ভাইচ প্ৰেছিডেণ্টো আছিলোঁ আৰু জিলা কংগ্ৰেছৰ মই ৰাজীৱ গান্ধী পঞ্চায়তী ৰাজৰ মই ছেক্ৰেটাৰী হিচাপে কাম কৰিছিলোঁ। শেষত মই জিলা কংগ্ৰেছৰ প্ৰদেশ কংগ্ৰেছৰ মই সাধাৰণ সম্পাদক হিচাপে বিভিন্ন জিলাত কাম কৰা মই সংগঠনৰ অভিজ্ঞতা মোৰ আছে। কিন্তু আহি পেলাই মই এতিয়া জিলা কংগ্ৰেছত মই দায়িত্ব লোৱাৰ দিনাই মোৰ এজন উৎপল দলে প্ৰাক্তন ACS অফিচাৰ, তেওঁ প্ৰায় 200 মানুহ লৈ জইন কৰিছে। আৰু ঠিক আমাৰ উদয়ন একাডেমি, আমাৰ উদয়ন একাডেমিৰ অধ্যক্ষ আপোনাৰ ভাস্কৰ বৰাই তেওঁ লগত দলীয় সতীৰ্থ লৈ তেওঁ লগত মানুহ লৈ আহি তেওঁ দলত জইন কৰিছেহি। গতিকে ইয়াকেই প্ৰমাণ পোৱা যায় যে এজন অধ্যক্ষ, এখন জুনিয়ৰ কলেজৰ অধ্যক্ষ আৰু এজন প্ৰাক্তন ACS বিষয়াই তেওঁ দলত আহি জইন কৰিছে। ইয়াৰ পৰা প্ৰমাণ পোৱা যায় যে আমাৰ দলটো ভৱিষ্যতৰ উজ্জ্বল ভৱিষ্যত। এই দলৰ পৰা যিসকল ঢাপনি মেলিছে তেখেতসকলক কি ক'ব? দলক গাদ্দাৰ বুলি ক'ব নেকি? ৰাধা গোস্বামীৰ পৰা আৰম্ভ কৰি বহুখিনি দলক গাদ্দাৰ বুলি ক'লে কম কোৱা হ'ব, তাতকৈ বেছি কিবা যদি ৱৰ্ড আছে ক'ব পৰা যায়। কাৰণ যিটো দলৰ পৰা তেওঁলোকে চব পালে। তেওঁ ৰাণা গোস্বামীয়ে জিলা পৰিষদৰ চেয়াৰমেন আছিলে, তেওঁ ৰাণা গোস্বামীয়ে 2বাৰ MLA হৈছে, তেওঁ AICC ছেক্ৰেটাৰী আছিলে, ৰাণা গোস্বামীয়ে পাৰ্লিয়ামেণ্ট ছেক্ৰেটাৰী হুমু আছিলে, তেওঁ ৱৰ্কিং প্ৰেছিডেণ্ট দলৰ। গতিকে তেওঁক গাদ্দাৰ বুলি নকয় আৰু কি বুলি ক'ব? ৰাণা গোস্বামীৰ কথাটো এইকাৰণে প্ৰসংগটো আহে যে ৰাণা গোস্বামী সংবাদ মাধ্যমৰ বাতৰি হিচাপে গোলাপ শইকীয়াক আদৰিবৰ বাবে আমি বিশাল এটা দল লৈ পেলাই, বিশাল এটা ৰেলী লৈ পেলাই গোলাপ শইকীয়াক স্বাগতম জনামগৈ। আমি ব্যক্তিগতভাৱে ফোনো কৰিছে বা তেখেতো আহিম বুলি কৈছে, কিন্তু মূল সময়কণত আপোনাৰ লগতো যোগাযোগ কৰিছিলে। সেই অকণমান আঁৰৰ কথাটো ক'বচোন, যি সময়ত মূৰামূৰি সময়ত আপোনাৰ লগ এৰি দিলে, যিহেতু সেইকাৰণে আপুনি চৰ্চাত আছে। ৰাণা গোস্বামীয়ে যেতিয়া মই জিলা সভাপতিৰ দায়িত্ব পাইছোঁ বুলি তেওঁ গম পাইছে, তেওঁ মোক ফোন কৰি মোক শুভেচ্ছা জনাইছে। তেতিয়া যিদিনা মই ক'লোঁ যে মই 26 তাৰিখে মই দায়িত্ব ল'বলৈ যাম, তেওঁ মোক শুভেচ্ছা জনাইছে। তেওঁ তাৰ উপৰিও ডেইলি মোক 2-3বাৰ ফোন কৰি তেওঁ কেনেকৈ মই মিটিংখন কৰিম, কেনেকৈ মই চিঠিবিলাক লিখিম বা বনাম, কেনেকৈ মই কাক মাতিম ইত্যাদি বিভিন্ন বিষয়ত তেওঁ মোৰ সৈতে আলোচনা কৰি আছে। তেওঁ মোক আগদিনালৈকে কৈছে, আগদিনাও কৈছিলে যে মই যাম মিটিঙত, মই চাৰ্কিট হাউচ এটা বুক কৰিবা। তেওঁৰ কাৰণে মই চাৰ্কিট হাউচ বুক কৰি থৈছিলোঁ। নেক্সট ডে মৰ্ণিং তেওঁ মোক ফোন কৰিছে, গোলাপ মই ৰাতিপুৱা ফোন কৰি তেওঁ কৈছে, গোলাপ অলপ মোৰ বিয়া আছে, মোৰ মিছেছৰ বন্ধুৰ বিয়া আছে, গতিকে মই তেওঁৰ তাত বিয়াত যাব লাগিব, গতিকে মই 1:30 বজাত আহিম। মই বোলো হ'ব ৰান্দা। মই কোৱাৰ পিছত তেওঁ আকৌ 10:30-11 ফোন কৰি তেওঁ কৈছে যে মোক AICCয়ে মাতি পঠাইছে, মই AICCত যাব লাগিব, গতিকে মই যোৰহাট এয়াৰপৰ্টত মই গৈ আছোঁ। গতিকে তেনেকুৱা এজন ব্যক্তিয়ে ইমান থিতাতে তেওঁ যেতিয়া গা বৰণ হলাইছে, গতিকে তেওঁ আচলতে গাদ্দাৰ যোগ্য। আৰু এটা কথা দেখা যায় যে দলত তেওঁলোক হ'ল পিতৃ সলনি কৰা মানুহ। মই মাক সলনি কৰা দেখিছোঁ, কিন্তু পিতৃ সলনি কৰা মানুহ খুব কমেই দেখিছিলোঁ। কিন্তু এতিয়া আমাৰ যিকেইজন বিধায়ক দলত থাকি আকৌ চৰকাৰক ছাপোৰ্ট কৰিছে, গতিকে সেইকেইজন হ'ল পিতৃ সলোৱাৰ ব্যক্তি। আপুনি যিকেইজনক বিধায়কৰ কথা কৈছে, তেওঁলোক আপোনাৰ জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকা বা আপোনাৰ দিগন্ত কলিতা, মানৱ ডেকা আদি কৰি যিখিনি MLA আছে,
যিখিনি আজি গৌৰৱ গগৈ নাম লৈ কথা কয় তেওঁলোকে গৌৰৱ গগৈ নাম লোৱাৰ যোগ্যতাটো তেওঁলোকৰ নাই তেওঁলোকে হয় তেওঁলোকে এজন কেবিনেট মন্ত্ৰী কোনোবা বিধায়ক কোনোবা চেয়াৰমেন হ'ব পাৰে কিন্তু তেওঁলোকৰ যোগ্যতা নাই দেৱব্ৰত শইকীয়াৰ নাম লৈ কথা কোৱা তেওঁলোকৰ যোগ্যতা নাই ভূপেন বৰা নাম লৈ কথা কোৱা তেওঁলোকৰ বেকগ্ৰাউণ্ডটো আপুনি চাব দেৱব্ৰত শইকীয়াৰ বেকগ্ৰাউণ্ডটো আপুনি চাব দেৱব্ৰত শইকীয়া এজন প্ৰাক্তন মুখ্যমন্ত্ৰী তেওঁ 2বাৰ CLP লিডাৰ তেওঁ 4বাৰ বিধায়ক আপুনি গৌৰৱ গগৈ 15 বছৰ মুখ্যমন্ত্ৰীৰ এজন ল'ৰা তেওঁ 2বাৰ MP তেওঁ AICC এজন ৱৰ্কিং WC মেম্বাৰ তেওঁ ডেপুটি CLP লিডাৰ লোকসভাৰ বিৰোধী দলৰ তেওঁ ডেপুটি CLP লিডাৰ গতিকে তেওঁলোকৰ নাম লৈ কথা কোৱা যোগ্যতা আমাৰ নাই বুলি মই ভাবোঁ আজি আপোনাৰ হয় পলিটিকেল বেকগ্ৰাউণ্ড আপোনাৰ মুখ্যমন্ত্ৰী আছে কিন্তু মুখ্যমন্ত্ৰীৰ বেকগ্ৰাউণ্ডটো আপুনি পলিটিকেলি থাকিব পাৰে লিডাৰৰ কিন্তু তেওঁ বিভিন্ন দলৰ পৰা বিভিন্ন দললৈ যোৱা মানুহ গতিকে আপুনি আমাৰতো দেৱব্ৰত শইকীয়া বেলেগ দলত যোৱা নাই আমাৰতো ভূপেন বৰা বেলেগ দলত যোৱা নাই আমাৰতো গৌৰৱ গগৈ বেলেগ দলত যোৱা নাই